অবশেষত ঘোষণা হল রাজ্যের পঞ্চায়েত নির্বাচনের দিন। বুধবারে এক সংবাদমেল সম্বোধন করে রাজ্যিক নির্বাচনী আয়োগে পঞ্চায়েত নির্বাচনের দিন ঘোষণা করে। এইবার দুটা পর্যায়ত অনুষ্ঠিত হব পঞ্চায়েত নির্বাচন। প্রথম পর্যায়ের নির্বাচন 2 মে আর দ্বিতীয় পর্যায়ের নির্বাচন 7 মে অনুষ্ঠিত হব। প্রথম পর্যায়ের নির্বাচন বরাক উপত্যকা আর উজনি অসমত অনুষ্ঠিত হওয়ার বিপরীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন নামনি অসমত অনুষ্ঠিত হ'ব। এনে সময়ত ভোটাৰসকলৰ বাবে আছে এক ডাঙৰ খবৰ, কিয়নো ভোট দিবলৈ যোৱাৰ সময়ত ভোটাৰ কাৰ্ডৰ লগতে অন্য পৰিচয় পত্ৰ লগত নিব লাগিব। তাৰ পাছতে ভোটদান কৰিব পাৰিব। ভোটাৰ কাৰ্ডৰ বাহিৰে ভোটাৰে উল্লেখিত যিকোনো এখন পৰিচয় পত্ৰ লগত নিব লাগিব। সেয়া হ'ল আধাৰ কাৰ্ড, এনৰেগা, জব কাৰ্ড, বেংক ডাকঘৰৰ পাছবুক, শ্ৰম মন্ত্ৰালয়ৰ স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইসেন্স, পেন কাৰ্ড, NPR-ৰ অধীনৰ RGI-ৰ জাৰি কৰা স্মাৰ্ট কাৰ্ড, ভাৰতীয় পাছপোৰ্ট, ফটোযুক্ত পেঞ্চন নথি, চৰকাৰী কৰ্মচাৰীৰ পৰিচয় পত্ৰ, দিব্যাংগসকলৰ UDID কাৰ্ড। উল্লেখ্য যে এইবাৰ বেলট পেপাৰৰ যোগেদি ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ উপৰি ভোটিঙৰ হাৰ অনলাইনত উপলব্ধ হ'ব। ইয়াৰ উপৰি এই নিৰ্বাচন ফলাফল 11 মেত ঘোষণা কৰা হ'ব।